চাই আছে CNC নিউজ। যদি নীলকপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বজেন শইকীয়াৰ বিৰুদ্ধে ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ। চিচিবৰগাঁও আৰক্ষী চকীত গোচৰ। ধেমাজি জিলাৰ চিচিবৰগাঁও শিক্ষা খণ্ডৰ অধীনৰ উজনি নীলকপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বজেন শইকীয়াৰ বিৰুদ্ধে কণ ছাত্ৰ ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি প্ৰধান শিক্ষকগৰাকীয়ে বহুদিনৰ পৰাই বিদ্যালয়ৰ ছাত্ৰীসকলক অশালীন ইংগিত দিয়াৰ লগতে শাৰীৰিকভাৱে নিৰ্যাতন কৰি আহিছে। যোৱা 9 নৱেম্বৰৰ পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বেয়া ইংগিত দিওঁতে উক্ত শাৰীৰিক নিৰ্যাতনৰ কথা সকলো আগত জনাজাত হৈ পৰে। সেই সন্দৰ্ভত অভিভাৱকসকল আৰু গাঁৱৰ সচেতন মহলে বিদ্যালয়ৰ পৰিচালনা সমিতি CRCCক প্ৰধান শিক্ষকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আবেদন জনায়। এই বিষয়ে লৈ কালি নীলকপুৰ বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। যদিও সভাই কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱাত আজি যৌন উৎপীড়নৰ বলি হোৱা ছাত্ৰীকেইগৰাকী অভিভাৱকৰ লগতে স্থানীয় ৰাইজে দলে বলে আহি চিচিবৰগাঁও আৰক্ষী চকীৰ প্ৰধান শিক্ষক বজেন শইকীয়াৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে আৰু লম্পট শিক্ষকগৰাকী কঠোৰ শাস্তি দাবী কৰে। আনহাতে অভিযুক্ত লম্পট প্ৰধান শিক্ষক বজেন শইকীয়া পলাতক বুলি জানিব পৰা গৈছে। আমাক অফিচলৈ অকলে মাতি নি পিনি ইয়াত ধৰে ধৰাৰ পিছত যদি কোনো ছাৰ কেলে কৈ বোলা ছাৰ আগতে মই ভাল পাওঁ তই সৈতে ভাল পাওঁ নাই এনেখন সুধিছিলে। তাৰপিছত মই বোলো আমি বোলো ছাৰ এইবিলাক ভাল নাপাওঁ বুলি কৈ পিনি গুচি গ'লোঁ নহয়। যোৱাৰ পিছত ছাৰে স্কুললৈ তাৰপিছত স্কুলত যেতিয়া পঢ়াই থাকে ছাৰে ওচৰতে পঢ়ি থাকে তেতিয়া ছাৰে চকুৱে ইংগিত দি পিনি মাতে। তাৰপিছত আমি ছোৱালী 4জনী একেলগতে বহোঁ গোটেই 4জনীকে মাতে নহয়। তাৰপিছত আমি নহয় নাযাওঁ বুলি কওঁ নহয়। তাৰপিছত আকৌ মাতে। তাৰপিছত আমি গ'লোঁ নহয়। যোৱাৰ পিছত কৈছে কিতাপখিনি যাপচোন বুলি কৈছে। আমি বোলো কিতাপখিনি চাৰচোন ভালেই হৈ আছে আমি কালি জাপিছিলোঁহে সাধু কিতাপখিনি চাই কৈছে দেই আকৌ জাপ আকৌ সেই বুলি কৈছে নহয়। আমি জাপিব লৈছোঁ চাই তেতিয়া ইয়াত ধৰিছে নহয়। তাৰপিছত আমি গুচি আহিলোঁ। অহাৰ পিছত তাৰপিছত সদায় তেনেকুৱা কৰে। আচ্ছা, তোমালোকে আপত্তি কৰিছা নেকি? কৰিছোঁ। কি কৈছে? ছাৰ আপুনি এইবিলাক আজিৰ পৰা নকৰিবচোন, আপুনি এইবিলাক কি ভাল পায়নো সেইবিলাক কওঁ নহয়। ছাৰে কৈ দে মই বোলে এইবিলাক সেই তহঁতি কাগজটো নকবি আৰু এইবিলাক মই কৈয়ে থাকোঁ সেই বুলি কয়। তাৰপিছত আমিও একো নকওঁ। তাৰপিছত আমি গোটেই ল'ৰা ছোৱালীখিনি মিলি খাই পিনি আমি মা দেউতাৰ লগত ক'লোঁ। কোৱাৰ পিছত মাহঁতে এই ছাৰক ক'লে কোৱাৰ পিছত আমি ছাৰক ক'লোঁ দেই ছাৰ আমাৰ মাহঁতক আমি ক'লোঁ বুলি কওঁ নহয়। ছাৰে কৈছে দেই আৰু বোলে মাহঁতক মা দেউতাক ক'লি আৰু কথাবিলাক নবহলাবি আৰু আজিৰ পৰা কাকো নকবিও এইবিলাক কথা সেই বুলি কৈছে। কেছ এটা দিম বুলি আমাৰ উজনি নীলকপুৰ প্ৰাথমিক বিদ্যালয় যিজন হেড ছাৰ আছিলে হেড ছাৰৰ বিৰুদ্ধে দিবলৈ আহিছোঁ। কাৰণ কিয় আমি কালি তাতে সমস্যাটো সমাধান কৰিম বুলি মেনেজিং কমিটিৰ ওচৰতো কাগজ দিছিলোঁ। মেনেজিং কমিটিয়ে কোনো সমস্যা সমাধান নিদিয়াৰ বাবে গধূলি 7টা বাজিলে, সন্ধিয়া টাইমৰ 5টা বাজিলে। 5টা বজাৰ টাইমলৈকে তেওঁলোকে যেতিয়া নেকি আমাক সমস্যাটো সমাধান কৰি নিদিলে আমি সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ গুচি আহি আৰু যিজন মানুহ এজন আহিছিলে সেই মানুহজনৰ আগত কাগজ দি পঠিয়াইছোঁ। মানুহজনৰ নাম কি আছিলে? CIC আহিছিলে। তেওঁৰ ওচৰতো কাগজ এখন দি পঠিয়াইছোঁ আৰু তেওঁ আজি আহিছোঁ বুলি কৈছিলে বাৰু। আপোনালোকৰ সমস্যাটো কি সেইটো কওক। সমস্যাটো আমাৰ ছোৱালীৰ গাত হাত দিছে আৰু মোৰ বিশেষ ল'ৰা এজন আছে। ল'ৰাজনে মোক আহি ঘৰত কথাটো ক'লেহি। কলত মই যেতিয়া নেকি কথাটো সুধিবলৈ স্কুললৈ গৈছিলোঁ তেতিয়া হেডমাষ্টাৰজন নাছিলে। হেডমাষ্টাৰজনে তাৰপিছত কৈছে তোমালোকে মই নথকা অৱস্থাত সোমাইছা, তোমালোকে ক্ৰাইম কৰিছা বুলি মোৰ ওপৰত আকৌ একশ্যন ল'ম বুলি তেওঁ মোক কৈছে। কিন্তু মই তেওঁলোকক কোনো অপৰাধেই কৰা নাই। ভয় ভাবুকিও দিছে, ধমকিও দিছে আৰু কালিও বহুত মানে তৰ্ক বিতৰ্ক কৰিছে। তাত চহী কৰি দিবলৈ কৈছোঁ আৰু চহী কৰি দিয়া নাই মেনেজিং কমিটিৰ মানুহে। আৰু তাত যিখিনি মানুহ আছিলে প্ৰায়খিনি মানুহে তেওঁ হৈয়ে মাত মাতিছে। মানে আপোনালোকৰ অভিযোগটো একেবাৰে খোলাকৈ ভালকৈ কওকচোন। আমাৰ অভিযোগ আমাৰ ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তা লাগে। আমাক ভাল শিক্ষা লাগে, পঢ়িবলৈহে পঠাওঁ, ব্যৱসায়ী হ'বলৈ নপঠিয়াওঁ। আচ্ছা, মাষ্টাৰজনে কিবা বেয়া ব্যৱহাৰ কৰে নেকি ছোৱালীক? কিমান দিনৰ পৰা কৰি আহিছে? তেওঁলোকে কোৱা মাজে মাজে সুবিধা পালে কয় বুলি কৈছে ছাৰ। আমি জনা বেছি দিন হোৱা নাই, 2-3 দিন হৈছে।
3 দিন হৈছে সিহঁতে কি কয় বহুত দিনৰ পৰা কৰি আছে বুলি কয় নেকি তেওঁলোকে বহুত দিনৰ পৰা তেনেকুৱা কাম এটা কৰি আছে বুলি কৈছে আৰু কোৱাত আমাৰ বেটাহঁতৰ ল'ৰাৰ লগত কথাটো পাতিছিলে আলোচনা কৰিছিলে ল'ৰাই আহি মোক সুধিছিলে মা বোলে ছাৰ এনেকুৱা নেকি মই নহয় তেনেকুৱা শিক্ষকজনৰ নাম কি শিক্ষকজনৰ নাম বজন শইকীয়া কোন স্কুলৰ উজনি নীলত এতিয়া আপোনালোকে কি বিচাৰিব এখন স্কুলত ভাল শিক্ষক এজন লাগে যিবোৰ ল'ৰা ছোৱালী স্কুললৈ নাযাওঁ বুলি কৈছে এতিয়া ল'ৰা ছোৱালীবিলাক স্কুললৈ নাযাওঁ বুলি কৈছে প্ৰধান শিক্ষকজন তাৰ পৰা ধৰি লওক গৃহীত ব্যৱস্থাটো কৰি দিব লাগে তেওঁৰ ওপৰত মানে শাস্তিটো যিটো শাস্তি তেওঁ পাব লাগে সেই শাস্তিটো যেন দিয়ে আমি তাই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আচ্ছা আপোনালোকে কেছ দিছে নেকি দিছোঁ ক'ত দিছে চিচিবঙা আৰক্ষী চকী আপোনালোকে চাই আছে CNC Media News।